গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছো এনবি নিউজৰ বাতৰিৰ পাছতে তৎপৰ হৈছে অসম আৰক্ষী লেখাপানী আৰক্ষী থানাৰ এছআই প্ৰাঞ্জল ফুকনে গুণ্ডাগিৰি কৰাৰ সবিস্তাৰ তথ্য এনবি নিউজত আমি আগবঢ়াইছিলো আৰু তাৰ পাছতে অসম আৰক্ষী তৎপৰ হোৱা পৰিলক্ষিত হৈছে অসম আৰক্ষীৰ তৰফৰ পৰা নিলম্বন কৰা হৈছে এছআই প্ৰাঞ্জল ফুকনক গুণ্ডাগিৰি কৰা এছআই প্ৰাঞ্জল ফুকনক ইতিমধ্যে নিলম্বন কৰা হৈছে গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত এনবি নিউজৰ বাতৰিৰ পাছতেই নিশা ৰাজপথত মাতাল হৈ গুণ্ডাগিৰি কৰা আৰক্ষী বিষয়া প্ৰাঞ্জল ফুকনক নিলম্বন কৰা হৈছে এনবিএৰ ছাত্ৰক বিনা কাৰণত প্ৰহাৰ কৰিছিল এছআই প্ৰাঞ্জল ফুকনে আৰু লেখাপানী আৰক্ষী থানাৰ এছআই প্ৰাঞ্জল ফুকন ইতিমধ্যে প্ৰাঞ্জল ফুকনে কালিৰ নিশা কিদৰে গুণ্ডাগিৰি কৰিছিল সবিস্তাৰ তথ্য এই মুহূৰ্তত কিছু মুহূৰ্তৰ পূৰ্বে আমি সম্প্ৰচাৰ কৰিছিলো আৰু তাৰ পাছতে অসম আৰক্ষী তৎপৰ হৈছে এখন ৰৈ থকা বাহনৰ পৰা উলিয়াই আনি প্ৰাঞ্জল ফুকনে প্ৰহাৰ কৰিছিল প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উঠিছিল যুৱকগৰাকীক প্ৰহাৰৰ লগতে অশ্লীল গালি গালাজো কৰিছিল এছআই গৰাকীয়ে ভুক্তভোগী যুৱকৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত নিলম্বন কৰা হৈছে এছআই প্ৰাঞ্জলক আৰু নিশা ৰাজপথত মাতাল হৈ গুণ্ডাগিৰি কৰিছিল লেখাপানী আৰক্ষী থানাৰ এছআই প্ৰাঞ্জল ফুকনে এনবিএৰ ছাত্ৰক বিনা কাৰণত প্ৰহাৰ কৰিছিল এছআই প্ৰাঞ্জল ফুকনে আৰু এছআই প্ৰাঞ্জল ফুকনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে অসম আৰক্ষীৰ তৰফৰ পৰা বিহিত ব্যৱস্থা যিহেতু গ্ৰহণ কৰিছে আমি পূৰ্বতে উল্লেখ কৰিছো আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে এক বিশেষ টুইট কৰিছে আমি টুইটটো এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম এনবি নিউজৰ বাতৰিৰ পাছতে অসম আৰক্ষী তৎপৰ হৈ পৰিছে এটা বিশেষ টুইট কৰিছে এই মুহূৰ্তত বিশেষ টুইটটো দেখুৱাইছো আমি ফুল স্ক্ৰীনত টুইটটো দেখুৱাৰ বাবে চেষ্টা কৰিম জিপি সিঙৰ তৰফৰ পৰা টুইট কৰা হৈছে এনবি নিউজত বাতৰি প্ৰকাশ পাইছিল আমি ফুল স্ক্ৰীনখন দেখুৱাৰ বাবে এই মুহূৰ্তত অনুৰোধ জনাম এনবি নিউজৰ বাতৰি প্ৰকাশ পাইছিল আৰু এনবি নিউজত বাতৰি প্ৰকাশ কৰাৰ পাছতেই আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ তৰফৰ পৰা এক বিশেষ টুইট কৰা হৈছে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে তিনিচুকীয়া আৰক্ষী অধীক্ষকক তেওঁ নিৰ্দেশনা দিছে চিপি গুৱাহাটীক তেওঁ নিৰ্দেশনা দিছে আৰু তাৰ পাছতেই আৰক্ষীৰ শীৰ্ষ মহল তৎপৰ হৈ পৰিছে আৰু অৱশেষত নিলম্বন কৰা হ'ল নিশা মাতাল হৈ গুণ্ডাগিৰি কৰা এছআই প্ৰাঞ্জল ফুকনক এনবি নিউজত বাতৰি সম্প্ৰচাৰ হৈছিল আজি পুৱাৰ ভাগত আমি মুহূৰ্তত বাতৰিটো দেখুৱাৰ বাবে চেষ্টা কৰিছো এনবি নিউজত বাতৰি সম্প্ৰচাৰ হৈছিল আজি পুৱাৰ ভাগত নিউজত বাতৰি প্ৰকাশ হৈছিল আজি পুৱাৰ ভাগত এই মুহূৰ্তত আমি বাতৰিটো এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো আৰু তাৰ পাছতে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকক নিৰ্দেশনা দিছিল সমগ্ৰ বিষয়টো তদন্ত কৰিবৰ বাবে আৰু অৱশেষত এমবিএৰ ছাত্ৰক প্ৰহাৰ কৰা এছআই প্ৰাঞ্জল ফুকনক নিলম্বন কৰাৰ তথ্য এই মুহূৰ্তত আমি লাভ কৰিছো এয়া এনবি নিউজত বাতৰি প্ৰকাশ কৰাৰ তথ্য এই মুহূৰ্তত আমি দেখুৱাইছো দেখুৱাইছো কিদৰে এনবি নিউজৰ বাতৰিৰ পাছতেই আৰক্ষীৰ শীৰ্ষ মহল তৎপৰ হৈ পৰিছিল আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ তৰফৰ পৰা সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লোৱা হৈছিল আৰু গুৰুত্ব সহকাৰে লৈ সমগ্ৰ বিষয়ৰ তদন্ত আৰম্ভ কৰিবলৈ কোৱা হৈছিল আৰু অৱশেষত নিলম্বন কৰা হৈছে এছআই প্ৰাঞ্জল ফুকনক ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে তিনিচুকীয়া আৰক্ষী অধীক্ষক আৰু চিপিক নিৰ্দেশ দিছিল সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে ল'বৰ বাবে আছাম পুলিচক ইয়াত টুইটাৰত এক্স হেণ্ডেলত তেওঁ টেগ কৰি উল্লেখ কৰিছে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে ল'বৰ বাবে আৰু অৱশেষত নিলম্বন কৰা হৈছে গুণ্ডাগিৰি কৰা নিশা মাতাল হৈ গুণ্ডাগিৰি কৰা এছআই প্ৰাঞ্জল ফুকনক আমি কালি নিশাৰ ভাগত কেনেধৰণৰ ঘটনা সংঘটিত হৈছিল সেই বিশেষ দৃশ্যাংশটো যিহেতু আমাৰ হাতত আহি পৰিছে এছআই প্ৰাঞ্জল ফুকন কোনজন আছিল আমি এই বিশেষ দৃশ্যাংশটো দেখুৱাম তাৰ সমান্তৰালভাৱে প্ৰাঞ্জল ফুকনৰ ফটোগ্ৰাফ আছে আমি মুহূৰ্তত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম আমি নিশাৰ সেই বিশেষ দৃশ্যাংশটো দেখুৱাৰ চেষ্টা কৰিম এছআই প্ৰাঞ্জল ফুকনে কিদৰে গুণ্ডাগিৰি কৰিছিল যদি সম্ভৱ হয় সেই দৃশ্যাংশটো দেখুৱাৰ বাবে অনুৰোধ কৰিম তাৰ সমান্তৰালভাৱে আমি এছআই প্ৰাঞ্জল ফুকনৰ ফটোগ্ৰাফ দেখুৱাবৰ বাবে চেষ্টা কৰিছো কোন কোন ৰবা বুলি কলাইছো তই মই আপোনাক কোৱা নাই কোনটা ঠিক আছে তই নেকি
কি কৰিলো এইটো অভাৱ স্থায়ী নকবি তই চুৰৈয়া কৰিলো তই কি তই কোন নাম কোন তই ৰবা 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 তই কোন ক'লে ৰবা 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 কোন বুলি ওলাইছ তই মই আপোনাক কোৱা নাই কোন তই কোন তই কোন তই ঠিক আছে তই নেকি অভাৱ স্থায়ী নকবি কি কৰিলো এইটো অভাৱ স্থায়ী নকবি তই চুৰৈয়া কৰিলো তই কি তই কোন নাম কোন তই ৰবা 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 তই কোন ক'লে ৰবা 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 কোন বুলি ওলাইছ তই মই আপোনাক কোৱা নাই কোন তই কোন তই কোন তই ঠিক আছে তই নেকি অভাৱ স্থায়ী নকবি কি কৰিলো এইটো অভাৱ স্থায়ী নকবি তই চুৰৈয়া কৰিলো তই কি তই কোন নাম কোন তই ৰবা 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 তই কোন ক'লে ৰবা 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 কোন বুলি ওলাইছ তই মই আপোনাক কোৱা নাই কোন তই কোন তই কোন তই ঠিক আছে তই নেকি অভাৱ স্থায়ী নকবি কি কৰিলো এইটো অভাৱ স্থায়ী নকবি তই চুৰৈয়া কৰিলো